সকলোকে নমস্কাৰ জনাই ভিডিঅটো আৰম্ভ কৰিছোঁ। বন্ধুসকল, আজিৰ ভিডিঅটোত আমি আলোচনা কৰিম কেইবাটাও দৰকাৰী প্ৰশ্ন। এইকেইটা প্ৰশ্ন আপোনালোকে পৰীক্ষাৰ আগত যদি চাই যাব পাৰে তেনেহলে নিশ্চয়কৈ আপোনালোকৰ লাভ হ'ব আৰু পৰীক্ষাত অহাৰ সম্ভাৱনাটো যথেষ্ট বেছি। আজিৰ ভিডিঅটো আপোনালোকে যিমান পাৰে মন দি চাবলৈ চেষ্টা কৰিব আৰু পাৰিলে এখন লগত নোটবুক ৰাখিব আৰু কুৱেশ্যনছখিনি আপোনালোকে নিজৰ ফালৰ পৰা নোট কৰি যাব। এতিয়া আহক আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন। Which ruler of Kamrupa had participated in the war of Kurukshetra? কামৰূপৰ কোনজন শাসনকৰ্তাই কুৰুক্ষেত্ৰ ৰণত অংশগ্ৰহণ কৰিছিল? অপশ্যনবোৰ হৈছে ভগদত্ত, নৰকাসুৰ, ভাস্কৰ বৰ্মন নে পুষ্য বৰ্মন। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ। ভগদত্তই কুৰুক্ষেত্ৰ ৰণত অংশগ্ৰহণ কৰিছিল আৰু তেওঁ কিয় অংশগ্ৰহণ কৰিবলগীয়া হ'ল তাৰ বিষয়ে থুলমূলকৈ আপোনালোকক মই কৈ দিওঁ। ভগদত্তৰ জীয়েক আছিল ভানুমতী আৰু ভানুমতীক বিয়া দিছিল দুৰ্যোধনলৈ। সেইবাবে ভগদত্তই কৌৰৱৰ পক্ষত থাকি মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিবলগীয়া হৈছিল। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। Which wildlife sanctuary is known as Milroy Buffalo Sanctuary? Milroy Buffalo Sanctuary বুলি কোনখন অভয়াৰণ্যক কোৱা হয়? অপশ্যনবোৰ আমি চাই লওঁ আহক। নাম্বৰ, পাভা, গৰমপানী নে আমচাং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। পাভাক মিলৰয় বাফেলো চেংচুৰী বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন। Which is the largest tributary of Brahmaputra? ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? অপশ্যনবোৰ আমাক দিয়া হৈছে কপিলী, ধনশিৰি, জিয়া ভৰালী নে সোৱণশিৰি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। সোৱণশিৰি নদী হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী। এতিয়া আহক নেক্সট কুৱেশ্যনটো চাই লওঁ। ইন বাংলাদেশ ব্ৰহ্মপুত্ৰ ইজ ন'ন এজ। প্ৰশ্নত আমাক সুধিছে বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীখনক কি নামেৰে জনা যায়? অৰ্থাৎ যেতিয়া বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীখনে এণ্টাৰ কৰে তেতিয়া ব্ৰহ্মপুত্ৰ নদীখনৰ নামটো সলনি হৈ অন্য এটা নাম লয়। এতিয়া আমাক সুধিছে যে সেই নামটো কি? অপশ্যনবোৰ আমি চাই লওঁ আহক। মেঘনা, পদ্মা, যমুনা নে সুৰমা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীখনক যমুনা নামেৰে জনা যায়। নৰ্মদা বচাও আন্দোলন was started in which year? নৰ্মদা বচাও আন্দোলন কোন চনত আৰম্ভ হৈছিল? অপশ্যনবোৰ হৈছে 1965, 1975, 1985 নে 1995। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। 1985ত নৰ্মদা বচাও আন্দোলন ষ্টাৰ্ট হৈছিল আৰু গুৰি ধৰোঁতা আছিল মেধা পাটকাৰ। আপোনালোকে মনত ৰাখিব। এতিয়া আহক নেক্সট কুৱেশ্যন। The Chipko movement was started in which district? চিপকো আন্দোলন কোনখন জিলাত আৰম্ভ হৈছিল? প্ৰথমতে আমি জানিব লাগিব কোনখন ৰাজ্যত হৈছিল, হয়নে? তাৰ পিছত আমি আহিম জিলালৈ। চিপকো মুভমেণ্ট আৰম্ভ হৈছিল বৰ্তমানৰ উত্তৰাখণ্ডত। উত্তৰাখণ্ড যিহেতু তেতিয়া উত্তৰ প্ৰদেশৰ অন্তৰ্গত আছিল, সেইবাবে উত্তৰ প্ৰদেশ বুলি কোৱা হয়, কিন্তু বৰ্তমানৰ উত্তৰাখণ্ডত পৰে। ঠিক আছে, এতিয়া আহক আমি অপশ্যনকেইটা চাই লওঁ। চামোলি, কুমাউন, দেহৰাদুন নে উত্তৰ কাশী। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ। চিপকো মুভমেণ্ট আৰম্ভ হৈছিল চামোলি ডিষ্ট্ৰিক্টত। আৰু এই আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল? এই আন্দোলনৰ গুৰি ধৰোঁতা আছিল সুন্দৰলাল বহুগুণা। আপোনালোকে নৰ্মদা বচাও আন্দোলন হওক বা চিপকো মুভমেণ্ট হওক, এই দুইটা মুভমেণ্টৰ গুৰি ধৰোঁতা দুইজনক মনত ৰাখিব। নৰ্মদা বচাও আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল? অলপ আগতে মই আপোনালোকক কৈছিলোঁ মেধা পাটকাৰ, হয়নে? আৰু চিপকো মুভমেণ্টৰ গুৰি ধৰোঁতা হৈছে সুন্দৰলাল বহুগুণা। দুইটা নাম আপোনালোকে মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন।
The Rainforest Research Institute is located in which district of Assam? বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান অসমৰ কোন জিলাত অৱস্থিত? অপশ্যনবোৰ হৈছে যোৰহাট, গোলাঘাট, গুৱাহাটী নে নগাঁও। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। ৰেইনফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাটত অৱস্থিত। এতিয়া আহক নেক্সট কুৱেশ্যনটো চাই লওঁ। অঘৰী আত্মাৰ কাহিনী উপন্যাসখন কোনে লিখিছিল? অপশ্যনবোৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা, সৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নে মহিম বৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী উপন্যাসখন লিখিছিলে। নেক্সট কুৱেশ্যন। বেদনাৰ উল্কা ৱাজ ৰিটেন বাই হুম? বেদনাৰ উল্কা কবিতা পুথিখন কোনে লিখিছিল? অপশ্যনবোৰ হৈছে সৈয়দ আব্দুল মালিক, নলিনীবালা দেৱী, অম্বিকাগিৰি ৰায়চৌধুৰী, যতীন্দ্ৰনাথ দুৱৰা। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি। অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে বেদনাৰ উল্কা কবিতা পুথিখন লিখিছিলে। হু ৰোট আত্মজীৱন চৰিত? আত্মজীৱন চৰিত কোনে লিখিছিল? অপশ্যনবোৰ হৈছে হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, বেণুধৰ ৰাজখোৱা নে মামণি ৰয়ছম গোস্বামী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। হেমচন্দ্ৰ বৰুৱাদেৱে আত্মজীৱন চৰিত গ্ৰন্থখন লিখিছিল। আত্মজীৱন চৰিত হৈছে এখন অট'বায়'গ্ৰাফি, য'ত হেমচন্দ্ৰ বৰুৱাই নিজৰ বিষয়ে লিখিছিল, নিজৰ জীৱনৰ বিষয়ে লিখিছিল, হয়নে? আত্মজীৱনী মানে অট'বায়'গ্ৰাফি। ঠিক আছে, এতিয়া আহক নেক্সট কুৱেশ্যন। হু ৱাজ দ্য এডিটৰ অফ ফাৰ্ষ্ট মিনি আছামিজ মেগাজিন বিন্দু? প্ৰথম অসমীয়া ক্ষুদ্ৰতম আলোচনী বিন্দুৰ সম্পাদক কোন আছিল? এতিয়া চাওক, এনেকুৱা প্ৰশ্নবোৰত দুটা প্ৰশ্ন সোমাই আছে। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ক্ষুদ্ৰতম আলোচনী কি? সেইটো আপোনালোকৰ প্ৰশ্নত আহিব পাৰে। তেতিয়া আপোনালোকে লিখিব লাগিব প্ৰথম অসমীয়া ক্ষুদ্ৰতম আলোচনী হৈছে বিন্দু, হয়নে? আৰু দ্বিতীয়তে বিন্দুৰ সম্পাদক কোন আছিল? এতিয়া আমি তাৰ বাবে অপশ্যনবোৰ চাই লওঁ আহক। নৱকান্ত বৰুৱা, ভূপেন হাজৰিকা, ৰীতা চৌধুৰী নে ওপৰৰ এজনো নহয়। শুদ্ধ উত্তৰটো হৈছে ভূপেন হাজৰিকা। ভূপেন হাজৰিকাদেৱে সম্পাদনা কৰিছিল প্ৰথম অসমীয়া ক্ষুদ্ৰতম মেগাজিন বিন্দুত। ঠিক আছে, আপোনালোকে মনত ৰাখিব। আজিলৈ প্ৰশ্নবোৰ ইমানেই। পুনৰ আপোনালোকক লগ পাম নতুন কেইটামান প্ৰশ্নৰ সৈতে। এতিয়ালৈ আহিছোঁ, ধন্যবাদ।